জীৱনত কেনেকৈ সফল হ'ব পাৰি জীৱনত কেনেকৈ সফল হ'ব পাৰি জীৱনত সফল হোৱাৰ উপায়। নমস্কাৰ, মই মনোজ কুমাৰ নাথ আপোনাক আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। মই ভালে আছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো এতিয়া বলক ভিডিঅ'টোলৈ আগবাঢ়ো। আজিৰ ভিডিঅ'টোৰ টাইটেল হ'ল জীৱনত কেনেকৈ সফল হ'ব পাৰি, সফল হোৱাৰ উপায়। তো গাইজ, প্ৰথমতে ক্লাছ 1 পৰা ক্লাছ 10 লৈকে আমাৰ মানে চিন্তা হয় আহি যে আমাক কোৱা হয় যে আমি ক্লাছ 10ত ভালকে পঢ়া শুনা কৰিলে, ভালকে নাম্বাৰ পালে, ফাৰ্ষ্ট ডিভিজন আহিলে, লেটাৰ ল'লে, ডেষ্টিনেশ্যন এইবিলাক কিবা ষ্টাৰ ল'লে মানে বস্তুটো ভাল হয় আৰু ভাল হয়। সেইটো মানে প্ৰথম আহে টাৰ্গেট বা গ'ল কয় বা এইম কয় বা এচিভমেণ্ট যি কয় আৰু ছাকচেছ। সেইটো এটা ছাকচেছ আৰু ডাঙৰ ছাকচেছ। ভাল লাগে ফাৰ্ষ্ট ডিভিজন পাছ কৰিলেতো বহুত বেছি ভাল লাগে। সেইটো গ'ল। তাৰপিছত আহে হায়াৰ ছেকেণ্ডাৰী, ছায়েন্স, কমাৰ্চ, আৰ্টছ যোনে যোনটো লাইনত যায়। তাৰপিছত BSc, BCom কিবাকিবি বহুত আহে, BEd কিবাকিবি মানে এডুকেশ্যনত মানে পঢ়ি থাকিলে আপুনি আপোনাৰ চুলি পকালৈকেও, মূৰৰ চুলি পকি গ'লেও আপুনি স্কুল বা কলেজত পঢ়ি থাকিব পাৰে। এইটো লাগিব, টকাটো লাগিব। টকা হ'লে আপুনি কাম কৰিব নালাগে, স্কুলত যাওক, পঢ়ক, বাছ বিন্দাছ। তো নেক্সট গাইজ, আপুনি সিমানলৈকে পঢ়া শুনা কৰিব পাৰিব, শিক্ষা গ্ৰহণ কৰিব পাৰিব বিদ্যালয়ৰ পৰা অফিচিয়েলি আৰু। তো মেইন বিদ্যাটো প্ৰেক্টিকেলতহে পায় না। প্ৰেক্টিকেল মানে এতিয়া ৰাস্তাত বা ইফালে বজাৰত বা চলা ফুৰা কৰিলে ক্লাছত বহি সেইটো নাম্বাৰ পোৱাৰ কাৰণেহে শিকাই, সেই ডিগ্ৰীখনৰ কাৰণেহে আমি মানে পঢ়িব লাগে না। কলেজত যাব লাগে, স্কুলত যাব লাগে, সেইটো গ'ল। তাৰপিছত লিখাজনে লিখি পঠিয়াইছে অলৰেডি আমাৰ আয়ু ৰেখা বা বিদ্যা ৰেখা, ধন ৰেখা। এতিয়া ইয়াতে হাতত চাব পাৰে আপোনালোকৰ হাতত এনেকুৱা ৰেখা আছে না। কোনোবাই কয় মানে মানুহবিলাকে কয় এইটো বোলে বিদ্যা ৰেখা, এইটো ধন ৰেখা, এইটো বোলে আয়ু ৰেখা। ইয়াতে মানে থাকে আৰু আমি কিমানলৈকে বাচিম কিন্তু চাব নাজানো। কিছুমান মানুহ হাতো চাই কৈ দিয়ে এনেকা লটাৰী লাগিব, আপোনাৰ কিবা হ'ব, গাড়ী পাব। তাৰপিছত বহুত মানে কিবাকিবি কৈ দিয়ে। তো হেল্থ, লাভ লাইফ, কেৰিয়াৰ, ফিউচাৰ বহুত আছে গাইজ, 24/7। তো গাইজ, মই এতিয়া কেইটামান কথা ক'ম আপোনালোকক জীৱনত সফল হোৱাৰ উপায়। মই এতিয়া সফল হোৱা নাই বুলি নকওঁ। মই জাষ্ট এতিয়া পজিশ্যনত আছোঁ বা এতিয়া ট্ৰেভেলিঙত আছোঁ বা আপুনি কি ভাবে এতিয়া মই এতিয়া আছোঁ আৰু এটা ঠাইত আছোঁ। তো মেইন কথা ক'ব খুজিছিলোঁ যে গাইজ, সফল হোৱাৰ উপায়। মই আজিলৈকে যিমান দেখিছোঁ, মোৰ আছে বন্ধুসকল আছে বা মামা আছে বা দাদা আছে, এতিয়া ছাকচেছ সফল মানে কি, এতিয়া চাকৰি পালেহে সফল হয় এনেকুৱা নহয় যে চাকৰি পাইছে এতিয়া বিন্দাছ আৰু নিজৰ মতে স্বাধীন একদম ফ্ৰীডম হৈ ফুৰিব পাৰিব, য'ত যায় তাতে যি কৰিব পাৰিব, এনেকুৱা নহয় না। তাই ডিউটি পাইছে, চাকৰি পাইছে, তাৰ ছাৰ্ভিচ পাইছে, জব পাইছে, তাতে যাব, তাৰ যিটো ডিউটি সেইটো কৰিব। তাৰপিছত মাহ হ'ব, পইচা পাব, সেই পইচা লৈ তাই সপোন দেখিব, সেইটো কি কৰা যায়, কি কৰা নাযায়, সেইটো তাৰ হাতত, ঠিক আছে। আৰু এতিয়া মই ভাবোঁ যে সিহঁতক দেখিছিলোঁ মই এতিয়া যিবিলাক বন্ধুৱে পুলিচ চাকৰি পাইছে বা ডিফেন্সত গৈছে, আৰ্মিত, তেওঁলোকে বহুত কষ্ট কৰা হৈছে, নকৰা নহয়। মই দেখিছোঁ ৰাতিপুৱা ইমান কষ্ট কৰি দৌৰিব যায়, বাগানত যায়, ৰাতিপুৱা ৰাস্তাত দৌৰে, এনেকৈ বহুত ইণ্টাৰভিউ দিব যায়, এনেকৈ ঘূৰি কষ্টৰ ফলটো পায়। আৰু এতিয়া সিহঁতৰ লাইফটো বনি গ'ল, এতিয়া বিন্দাছ আৰু কৰ্ম কৰিব আৰু কৈ থাকিব, ভালে চলি থাকিব। তাৰপিছত সেয়াই মানে চেঞ্জ কৰিব নালাগে নিজৰ কোৱালিফিকেশ্যন, নিজৰ কোৱান্টিটি বা নিজৰ এডুকেশ্যন বা নিজৰ মানে ওপৰত আৰু এই কিবা এটা চিন্তা কৰি সেইটোত ফলটো পাবৰ কাৰণে আমি মানে কষ্ট কৰি যাব লাগে, ভাবি থাকিলে নহ'ব, মানে একশ্যন ল'ব লাগিব আৰু। এতিয়া মোৰতো আছে যেনিবা, মোৰ ভিতৰত আছে, চিক্ৰেট আছে। যেতিয়া সময় হ'ব আপোনালোকক ৰিভিল কৰি দিম। বাকী ছাকচেছ নোহোৱালৈকে আপোনালোকক মানুহে বহুত হাৰ্ট কৰিব, কিছুমান কথা আপোনাৰ শুনিব দুখ লাগিব। এতিয়া মোকে চাওক গাইজ, মই ৰাস্তাত ওলালে বজাৰ কৰিব যাওঁ, তো এনেকৈ এজন মানুহ আহিব আৰু আপোনাক ক'ব মই ক্ষীণ, মোৰ কিবাকিবি স্বাস্থ্য নাই, হেল্থ নাই, মোৰ কিবাকিবি প্ৰব্লেম গাইজ, মোৰ চিন্তা, টেনশ্যন বা বহুত কিবাকিবি। মোৰতো এনেকুৱা নহয় যে মোৰ চাউলৰ অভাৱ নাই বা মোৰ খাৱাৰ কিবা নাই, কিন্তু এনেকুৱাতো দিব পাৰে, এইটো লোৱা ভাই 5,000 টকা, 500 টকা লোৱা, 1,000 টকা লোৱা, এইটো কিবা খাই ল'বা, এনেকুৱাও নকয়। জাষ্ট আহিব, ডেগাৰখন লৈ আহিব, মাৰি যায় আৰু। তাৰপিছত আৰু পুতৰখন লৈ বেৰো, তৰলখন লৈ বেৰো, এতিয়া নকয় এনেকৈ, বা সেইবিলাক মানুহক ওচৰত আহিব নিদিওঁ। সেইবিলাক আচলতে মানুহ নহয় গাইজ, গম পাইছে না।
সেইবিলাক মানুহ নহয় গাইছ, মানুহ ৰূপী মানে মানুহ ৰূপত থাকে, চলে ইয়াতে সমাজত চলি থাকে, কিন্তু এইবিলাক মানুহ নহয়। তাৰ লগত কোনো কানেকশ্যনে নাই, লেনদেনে নাই, আহিব তাৰ কাৰণে সেইটোৱে মানে পঠাইছে যা এনেকা তাক হাৰ্ট কৰিব। তো এনেকুৱা বহুত কথা থাকে, ফেচ কৰিব লগা হয়। এতিয়া কাক কোন দিশে লৈ যায়, কাক বতাহে কাক ক'ত লৈ যায় এইটো কোনেও ক'ব নোৱাৰে। যেতিয়া হয় তেতিয়াহে অলপ মানে আগজাননী দিয়ে আৰু যে এইটো এনেকুৱা হ'ব। মানে দুটা ৱে আছে। এটা হৈছে আপোনালোকে গম পায় যেনেকৈ চিৰিয়েল বা চিনেমা বনায়, আগতে লিখে, এজন ৰাইটাৰে লিখে, তো এনেকুৱা হ'ব, আমি এনেকৈ কৰিব লাগিব, এনেকৈ ক'ব লাগিব, সেইটো মানে এডভান্স। তাৰপিছত এতিয়া যিটো ৰিয়েলিটি সেইটো আমি বা আপোনালোকে মই বা আপোনালোকে গম নাপায়, সেইটো সময়তহে গৈ গম পাম। এতিয়া ইমেজিন কৰিব পাৰোঁ, হয় মই এইটো হ'ব লগা আছে, মই বুঢ়া হ'ব লগা আছে, এইবিলাক মোৰ তেৰা পৰিব এটা টাইমত গৈ, এইটো মানে ভাবিব পাৰোঁ আৰু এনেকুৱা হ'ব, কাহিনীবিলাক মই ইমেজিন কৰিব পাৰোঁ। আৰু তাৰপিছত আমিতো সাধাৰণ মানুহ, ঠিক আছে, আমি সাধাৰণ মানুহ, ভগৱানেৰে ইমান সমস্যা, ইমান প্ৰব্লেম ফেচ কৰিছিল, ইমান দুখ কষ্ট ভোগ কৰিবলগীয়া হৈছিল ভগৱানৰে। এতিয়া আপোনালোকে যদি চাব যায়, মই শিৱ সতী এই যে কিবা হৈছিল যে, কিবা অগ্নিকুণ্ডত কিবা হৈছিল যে কাহিনীটো, আৰু এই 52 টুকুৰা নাই কিবা কৰিছিল যে বিষ্ণুৱে, শ্ৰীকৃষ্ণই তাৰ চক্ৰ দি, তাৰপিছত মন্দিৰবিলাক হ'ল, সেইবিলাক আৰু কাহিনী আৰু এটি মানে মই শুনা বা আপোনালোকেও শুনিছে। তাৰপিছত যুদ্ধ 5 পাণ্ডৱ আৰু কৌৰৱ না কি কয় যে, একদম যুদ্ধ হৈছিল না মহাভাৰত। তাৰপাছত ৰাম লক্ষ্মণ সীতা বনবাসত গৈছিল, ইমান বনত, এতিয়াতো এই বিল্ডিং ঘৰ এইবিলাক একোৱে নাছিল না, বহুত কি যুগত, সেইবিলাক কি যুগত ভগৱানৰ ইমান কষ্ট হৈছিল। আৰু এইফালে শ্ৰীকৃষ্ণ কংস তাৰ যে মানুহৰ ওপৰত আহিছিল যে, ক'ত আছিল বৃন্দাবন নে কি, এইবিলাকে গাইছ। তো ভগৱানৰে ইমান প্ৰব্লেম ফেচ কৰি গৈছে, আৰু আমিতো সাধাৰণ মানুহ, তো কি হ'ব মানে। তো এই টাইটেলটো হিচাপত আপোনালোকে আপুনি গম পাব লাগিব যে আপোনাৰ টাৰ্গেট কি, লক্ষ্য কি, উদ্দেশ্য কি। সেই হিচাপত মানে এটা গছ পুলিৰ নিচিনা, আৰু সেইটো যদি আপুনি উদাহৰণ এক্সাম্পল দিছোঁ আপোনাক, আপুনি এটা গছ পুলি ৰুইছে, সেইটো ফল দিব, ফল মানে ছাৰ্ভিচ দিব, আপোনাৰ ড্ৰিম মানে আপোনাক যিটো লাগে, আৰু তাৰ কাৰণে আপোনালোকে যেনেকৈ দৌৰিব যায়, কিবা কিবি কষ্ট কৰে, তো তেনেকৈ তাক বন চন এইবিলাক হ'ব দিব নালাগে, ঘাঁহ বন মানে অলপ কেয়াৰ কৰিব লাগিব। মানে কেয়াৰ মানে কি, তাক যতন কৰিব লাগিব, চাব লাগিব, তাৰপিছত পানী, তাৰপিছত এনেকৈ তাক কেয়াৰ কৰিলে এনেকৈ ডাঙৰ হৈ গৈ থাকিব, তাৰপিছত চাব লাগিব তাক, আৰু ধ্যান ৰাখিব লাগিব। আৰু এদিনত গৈ সি আপুনি যেনেকৈ ভাবিছিলে, মানে আপোনাৰ যিমান সময় দিছিলে অনুমানিক হিচাপে আপোনাৰ সিমানখিনি এই কষ্টখিনি আপোনাক ঘূৰাই দিব। এতিয়া মই একো কষ্টই নকৰোঁ, তো মই ফল কেনেকৈ পাম, মই কেনেকৈ মোৰ ড্ৰিমবিলাক কমপ্লিট হ'ব। তো গাইজ, মই নাভাবাকৈ, মই একো নকৰাকৈ মই ইমানখিনি পাইছোঁ। এতিয়া যিটো হৈ আছে মোৰ লগত, মই ভাবোঁ গাইজ, যদি মই নিজে অলপমান, আৰু মই হেণ্ডত মই যদি আৰু অলপমান পাৱাৰ দিওঁ, পাৱাৰ মানে মই মোৰ ফালৰ পৰা আৰু চেষ্টা কৰোঁ, আৰু যদি ইনভেষ্ট কৰি দিওঁ আৰু নিজৰ ড্ৰিমবিলাক কমপ্লিট হ'বৰ কাৰণে, মই ভাবোঁ যে মই যিবিলাক ইমেজিন বা মোৰ যিবিলাক সপোনত আহে, সেইবিলাক ৰিয়েলিটিটো আহিব। কিন্তু মই একশ্যনটো লোৱা নাই গাইজ। মানে মই অহাকালিৰ পৰা ল'ম বুলি, অহাকালি এনেকৈ গাইজ বহুত বছৰ দিন গ'ল। কিন্তু এতিয়া গাইজ ৰিয়েলাইজ হৈছে, মানে এতিয়া মই গম পাইছোঁ গাইজ। এতিয়া মানে কি, বহুত আগতে গম পাইছিলোঁ, এতিয়া মানে কমপ্লিট হ'ল, আৰু এতিয়া ডাউনলোড দিছিলোঁ না, তো সেই চব এপটো মানে। তো এতিয়া অহাকালি মানডে, তো অহাকালিৰ পৰা মই ভাবিছোঁ এখন নতুন মানে বনাইছোঁ, আৰু সেইখনত এতিয়া কাম হ'ব মানে তাৰ ওপৰত। তো সেইটোৱে গাইজ, মইতো এতিয়া যাম গাইজ মোৰ লাইনত। এতিয়া মোৰ এখন ট্ৰেইন আহি আছে, তাতে উঠিম আৰু মই গৈ থাকিম গাইজ। আৰু এটা ষ্টেচন আহিব য'ত মানে এতিয়া মোৰ লগত মই জিৰ' নাই গাইজ, এতিয়া একো নাই মোৰ লগত এতিয়া। তো তেতিয়া মই যেতিয়া নামিম ইয়াৰ পৰা তাত গৈ, তেতিয়া আপোনালোকক দেখাবৰ কাৰণে মোৰ একো নাই গাইজ। আপোনালোকে কি কয়, আপুনি হৈছে পৃথিৱীৰ মালিক, ঠিক আছে। চব যিমান মানে ডাঙৰ মানুহ আছে, সেইবিলাক আপোনাৰ কণ্ট্ৰলত চলে বা আপোনাৰে আণ্ডাৰত চলে। মোৰ দেখাব লগা বা ক'বলগা একোৱেই নাই। মই জাষ্ট গাইজ পৃথিৱীত মই 200-300 বা 200 বছৰতো বাদে দে গাইজ, 120 বছৰো বাদ দে, 100 বছৰে নাথাকিম গাইজ, 100 বছৰ থাকিম। মই কিমান বছৰ থাকিম, এইটো মই সাধাৰণতে 100+ থাকিম পৃথিৱীত, একদম পূৰা বুঢ়া হ'ম আৰু কি।
যেতিয়ালৈকে থাকিম মানে 100+ থাকিম গাইছ। মানুহে কয় আজিকালি 60-70 বছৰে মানে আয়ু নাই মানুহৰ, মানুহে আয়ুটা কমি গৈছে। যেতিয়া মানে হাৰত মানে প্ৰদূষণ বাঢ়ি গৈ আছে, বায়ু প্ৰদূষণ বা এইবিলাক খাদ্যত মানে বহুত হৈ আছে না। আমাৰ হৈছে মেইন বায়ু গাইছ। কিছুমান ঠাইত যাব গাইছ, দেখা পাব ইমান যে জাবৰ লেতেৰা কৰি ৰাখিছে মানুহ গাইছ। সেইটোৱে গাইছ। তো এতিয়া মোৰ ট্ৰেইনখন আহি আছে, কালি আহি পাব ৰাতিপুৱা 5টা বজাত। তো তাতে উঠিম আৰু মই যাম আৰু তাৰে পৰা কিবা কিবি ভিডিঅ' বনাম আৰু গাইছ, দেখা পাব এতিয়া আপোনালোকে। তো এয়াই মানে মই এনেকৈ প্ৰথম ট্ৰাই কৰি আছোঁ, এনেকৈ কেমেৰাৰ লগত ইমান ফ্ৰী হোৱা নাই। তো এনেকুৱা লাগে এতিয়া এই ভিডিঅ'টো বা কাৰ চকুত যায় পৰিব, কোনে বা মোৰ এই কথাবিলাক শুনিব বা শুনি বা কি ভাবিব। এতিয়া মই ল'ৰা হিচাপে মোৰ চিন্তাটো অলপ, মোৰ ট্ৰেকটো বা মোৰ লাইনটো অলপ বেলেগ। তো ছোৱালী হ'লে মানে কি, ল'ৰা হ'লে চিন্তা হয় কি বিয়া হোৱাৰ পিছত যে মই কাম কৰিম, টকা পইচা আনিম ঘৰত, আৰু শ্ৰীমতী বা মোৰ ৱাইফে ইন ফিউচাৰ হ'বলগীয়া ৱাইফে ঘৰৰ কামখিনি চাব, যেনেকৈ খানা বনোৱা বা কাপোৰ চাপোৰ গৰম লাগিছে গাইছ, খাম আছে। আৰু ছোৱালী হ'লে আৰু ছোৱালী হ'লে কি ভাবিব মানে চবৰে মানে গাইছ ফেচটো বেলেগ মানে বস্তুটো গম পাইছে না। চবৰে বস্তুটো ভবা মতে হয়, চবৰে বস্তুটো বেলেগ সেইটো বেলেগ ভাবিব। তাই সেইটো বেলেগ বস্তুটো মিলিব লাগে আচলতে, বুজাবুজি থাকিব লাগে। তেতিয়া সেইটোৱে আৰু যেতিয়ালৈকে ব্ৰক নহ'ব আপোনালোকে, মই ক'লোঁ না অলপ আগত, ভগৱানে ইমান ফেচ কৰিব প্ৰব্লেম, এই চিটুৱেশ্যনৰ লগত ইমান যুদ্ধ কৰি গৈছে। আমিতো আৰু কি, আমি সাধাৰণ মানুহ, আমি যাবই লাগিব। তো ভবা মতে হ'লে কোনো কথাই নাছিল, লাগিলে পোৱা হ'লে কোনো সমস্যাই নাছিল। আৰু এইটো এটা ভিডিঅ' বনালোঁ আজি মই, ভাল লাগিল। গাইছ, ভাল লাগিল আজি গাইছ। আৰু মই পাহাৰত যাম বুলি ভাবি আছিলোঁ, বাঘেশ্বৰী হিলত যাম বুলি ভাবি আছিলোঁ। তো কেতিয়া যাওঁ, কিন্তু সময় মানে কি গাইছ, এতিয়া মই মানে পূৰা একদম হেভি পাইছোঁ, স্মাৰ্ট ৱৰ্কিং কয়, হাৰ্ড ৱৰ্কিং কয়, কৰি আছোঁ, লাগি আছোঁ গাইছ। আৰু বহুত কথা আছে, মই মানে কম, লাহে কম। ইমান কথা এদিনতে ক'লে মানে বহুত ইণ্টাৰনেট লাগে। ইয়াৰ আগৰ ভিডিঅ'টো এখন চলন্ত ছবি এৰানি পিকচাৰ, এই ভিডিঅ'টো আপলোড কৰিবৰ কাৰণে মোৰ ইউটিউবত 2GB ডাটা লাগিছে গাইছ, 2GB ডাটা লাগিছে। বাকী ইউটিউব আৰু কিমান লাগে গাইছ, এতিয়া হল ভিডিঅ'টো অলপ এডিটিং কৰিম, অলপ গান লগাই দিম বেকগ্ৰাউণ্ডত। মানে গাইছ, মানুহে মানুহক কেতিয়াও ভাল নাপায়, মানুহে মানুহক কেতিয়াও নুবুজে, নেভাৰ। মানুহে মানুহৰ টেলেণ্ট বা এটা সেইটোৱে আৰু টেলেণ্ট, মানুহে মানুহৰ উইকনেছ কয়, আপুনি হেল্থ কয় বা বেংক বেলেঞ্চ বা হেণ্ডচামনেছ, মানে যি কয় আৰু মানুহৰ কিবা পাৱাৰ বা মানুহৰ শক্তি, মানুহৰ টেলেণ্ট, সেইটোৱে মানুহক মানে আকৰ্ষিত কৰে বা সেইটো কাৰণেহে মানুহে মানুহক ভাল পায়। আৰু নহ'লে মানুহে মানুহক ব্যৱহাৰ কৰিব, ইউজ কৰিব, নিজৰ কামৰ কাৰণে ব্যৱহাৰ কৰিব, আৰু পিছত কাম কৰিব, পইচা দিব, যাওক, হয় না। সেনেকুৱাই আৰু গাইছ। তো ইমান ভাবিব নালাগে বা ইমান যাব নালাগে, ইমান কৰিব নালাগে। অলপমান 24 ঘণ্টা, এদিনত 24 ঘণ্টাকৈ দিছে আমাক ভগৱানে। তো 24 ঘণ্টা, 12 ঘণ্টাৰ দিন, 12 ঘণ্টাৰ ৰাতি, 9টাৰ পৰা আপোনাৰ যিখিনি কাম সেইখিনি বা মোৰ যিখিনি কাম সেইখিনি কৰি গ'লে হ'ল। ইমান ভয় কৰিবলগীয়া, লাজ কৰিবলগীয়া একোৱে নাই গাইছ। ভয় কৰিলে তুমি আগবাঢ়িব নোৱাৰিবা, আৰু লাজ কৰিলে কৰিব নোৱাৰিবা। এইটোৱে কথা মনত ৰাখিবা। আজিৰ ভিডিঅ'টো ইমানেই আছিল। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। যদি ভাল লাগিছে लाइक करो, कमेंट करो और सब्सक्राइब करो, और अपने दोस्तों को शेयर कर सकते हो। और अगर मेरा बात किसी बात पे आपको बुरा लगा तो मेरे को अनसब्सक्राइब करके चले जाओ अपने रास्ते में, और मेरे को वापस मत आना मेरे भिडिओ में, ठीक है। बाय बाय, आपका दिन शुभ हो। मैं हिंदी কৈ আছিলোঁ, আপোনাৰ যাত্ৰা শুভ হওক। বাই বাই, আপোনাৰ ধ্যান ৰাখিব, টেক কেয়াৰ, নমস্কাৰ। তো লিখাজনে তো লিখি পঠিয়াইছে অলৰেডি আপোনালোকৰ কুণ্ডলী কয় বা কুস্তি কয় বা সেইখন কুণ্ডলী লিখে যে আৰু গম পায় না। তো লিখাজনে তো লিখি পঠাইছে, ইয়াতে আয়ু ৰেখা, বিদ্যা ৰেখা, ধন ৰেখা, কিবা কিবি এইবিলাক ইয়াতে চাব পাৰে।